বিধায়ক ভৱেশ কলিতাৰ পত্নীক অপহৰণে আবদ্ধ কৰিছিল টোলগেটত। ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ পত্নীক অপহৰণ। এই লৈ ৰাজ্যজুৰি লাগিছে হৈছয়। মদনপুৰ টোলগেটত হেনো হৈছিল এই অপহৰণৰ ঘটনা। এই সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰো। এই এজাহাৰ দাখিল কৰিছে স্বয়ং বিধায়কগৰাকীয়ে। সঁচাকৈ বিধায়ক পত্নীক অপহৰণ কৰা হৈছিল নে ইয়াৰ আঁৰত আছে অন্য কোনো ঘটনা? ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ পত্নীক অপহৰণ কৰা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে বিধায়কগৰাকীয়ে অপপ্ৰচাৰ বুলিহে মন্তব্য কৰিছে। বিধায়কগৰাকীয়ে মদনপুৰ টোলগেটত সংঘটিত এক ঘটনা সন্দৰ্ভত স্থানীয় চাংচাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰত এবডাকশ্যন শব্দটো স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতো এয়া অপহৰণ নহয়, আবদ্ধ কৰি ৰখা ঘটনা বুলিহে ক'লে। দৰাচলতে ইয়াৰ আঁৰত আছে কি কাহিনী সেয়া এতিয়াও হোৱা নাই স্পষ্ট। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ পত্নীক অপহৰণ কৰাৰ বাতৰিয়ে সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। এই বাতৰি সম্পূৰ্ণ মিথ্যা আৰু অপপ্ৰচাৰ বুলি স্পষ্ট কৰিছে বিধায়কগৰাকীয়ে। ঘটনাটোৰ সূত্ৰপাত হৈছিল যোৱা ২৭ মে'। মদনপুৰ টোলগেটত ভৱেশ কলিতাৰ পত্নীৰ সৈতে টোলগেটৰ কৰ্মচাৰী একাংশৰ দুৰ্ব্যৱহাৰৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ প্ৰতিবাদত বিধায়ক ভৱেশ কলিতাই স্থানীয় আৰক্ষী থানাত জুৱেল খণ্ডকাৰ, গাছিউৰ ৰহমান আৰু অমৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। মই কাৰো নাম নলওঁ। একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা। একচুৱেলি এইটো মই পাহৰি গ'লোঁ। মোৰ যিহেতু এটাই ল'ৰাটো আমাৰ আমিঙত পঢ়ে আৰু আমি বৰগাঁৱত থাকোঁ। মই যিহেতু MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই। কেইদিনমান আছিলোঁ এই চুলি কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল। যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে আৰু ময়ো আহোঁ। আমি শুক্ৰ, শনি, ৰবিবাৰ যিটো ঘৰত থাকোঁ নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল আৰু আহোঁতে টোলগেটত তাত কিছুমান বদমাছ ল'ৰা থাকে। সিহঁতে কোনো নাজানে মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোলগেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে। যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছে। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মিছেছ হয়, আমাৰ বৌ হয়। তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ মই ভৱেশ কলিতা। আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক। এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা অনলাইন নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা FIR দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোলগেটত তেওঁলোকৰ হেৰি মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই এটা চাংচাৰী থানাত FIR দিছোঁ। বাছ ইমানে আছে। দাদা FIR কেইটা দিছিলে? FIR এখনেই। আৰু তাতে এইটো চাংচাৰী মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে। চাওক, আপুনি FIR খন দিছিল, আপুনি এগৰাকী বিধায়ক। FIR টোত আৰক্ষীয়ে একো ব্যৱস্থা নল'লে? নিশ্চয় কৰিছে। আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে, ঘটনাটো কি আছে নিশ্চয় তেওঁলোককো মাতিব। আপুনি ইয়াত FIR-ত স্পষ্টকৈ এবডাকশ্যন তেওঁক মানে ৰখাই থোৱা হৈছিল, আবদ্ধ কৰি থোৱা হৈছিল, ৰখি থাকিব লগা আছে। বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। আৰু এটা কথা আপুনি উল্লেখ কৰিছে, টোলগেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি কৈছে, আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা বুলি। তেখেতসকলে ইছ্যু কৰিছোঁ, মোৰ তাত নাই, মই দিয়া নাই লেটাৰ। কাৰণ মই লেটাৰ দিলে মই বাৰ বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। কিন্তু আপুনি ভাবেনে টোলগেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোলগেট যিহেতু আছে? নাজানো, সিহঁতে ক'ব পাৰে। আপুনি ভাবেনে তেখেতসকলে জনসাধাৰণৰ হেয় প্ৰতিপন্নৰ কাৰণে এইবিলাক কৰিছে? সেইকাৰণে মই FIR-টো দিছিলোঁ। মইতো বাৰ বাৰ কৈছোঁ, কাৰণ ৰঙিয়া মানুহ গোটেই যায়, 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে। মইতো আকৌ কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহক আৰু পাছ নাই। আমি যিটো টোলত নপৰে, আমাৰ যিটো বাই বাৰ্থ আমি বাহিৰতে চালি পাওঁ, আমাৰ পৰা টোলগেট 5 কিলোমিটাৰ ৰেডিয়াছ, যিটো এজ পাৰ মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই। এইটো জানো এজন মই সেইটোৱে কওঁ যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে, এইখন মাজে মাজে আমি চিগাৰেট খোৱা দেখাব, এইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেছত। সেইবিলাক কথা মালিকপক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সিলিং কৰি দিয়ে, এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো,
ফাষ্টেগৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব আৰু সেইকাৰণে মই এফআইআৰটো দিছিলোঁ অকণমান তেওঁলোকে জানক অকণমান শিকক আজি ইমান দিন পিছত এই গোটেই ঘটনাটো আহিল নাজানো কি কাৰণে কোনে দিছে মইতো দিয়াৰ এফআইআৰ দিয়াৰ কেইবাদিনো হ'ল মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন কৰিছিল মই ৰিয়েকশ্যন কোনো নিদিওঁ কাৰণ সেইবিলাক মানুহ আহিল নাজানো কি কাৰণে কোনে দিছে মইতো দিয়াৰ এফআইআৰ দিয়াৰ কেইবাদিনো হ'ল মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন কৰিছিল মই ৰিয়েকশ্যন কোনো নিদিওঁ কাৰণ সেইবিলাক মানুহৰ লগত প্ৰৱেশ কৰিলে যে ৰিয়েকশ্যন দিব লাগিব বেয়া কথা মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ কিন্তু ব্যৱস্থা নলয় তেখেতসকলে ব্যৱস্থা লৈ আছে ল একৰ্ডিংলি প্ৰচিড কৰিব এই আপোনাৰ পেইডৰ সন্দৰ্ভত আৰক্ষীয়ে কিবা জনাইছে নেকি এইটো এটা অতি স্পৰ্শকাতৰ কথা এগৰাকী বিধায়কৰ পুলিচ গৈছিলে মই তেওঁলোকক সুধিছে মোক ছাৰ কি ঘটনা হয় এনেকুৱা মই ডিটেইলখিনি আমি দি দিছোঁ আমাৰ ষ্টেটমেণ্টটো ল'ব লাগে তাৰপৰা সিহঁতকো মাতিব এতিয়া আপোনাৰ পত্নী ক'ত আছে মোৰ পতিটো অপহৰণ হোৱা নাই না পত্নী ঘৰত আছে স্কুলতো আছে বাবুক নিবৰ কাৰণে কাৰণ আমি নিজে থ'ব ল'ব যাওঁ মই ৰাতিপুৱা থাকিলে গুৱাহাটীত থাকিলে মই থওঁ আৰু তেওঁ দুপৰীয়াত পায় আপুনি এফআইআৰ দিয়াটো হয় এফআইআৰ দিয়া হয় কিমান তাৰিখে দিছে ইয়াত 27 তাৰিখ বুলি উল্লেখ আছে সিমান এমাহ হোৱা নাই এতিয়ালৈকে মোটামুটি এমাহ আৰু আজি যিটো 19 তাৰিখ না 20 তাৰিখ এমাহ হ'লে আৰু অপৰাধ নহওঁতে অপৰাধ হোৱা বেছি প্ৰচাৰ হ'ল তেতিয়া অপৰাধ যিটো হোৱা নাই তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপৰাধ হোৱা নাই আৰু তাত কিবা চকুত লাগে প্ৰচাৰ আহি আছে তেওঁলোকৰ মেছেজ নে মোৰ মেছেজ আৰক্ষীয়ে যিটো ছেকশ্যন লগাইছে 140 আমি এজাহাৰ দিছোঁ এজাহাৰ চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে মইতো আৰক্ষী বিষয়া নহয় নহয় জানো এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা গতিকে সেই গতিকে এই কাৰণে কথা হ'ল যে এগৰাকী বিধায়কৰ একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায় গম পায় যেনে 309 অপালত অকণমান নিজে জ্বলালেও এটেম্পট মাৰ্ডাৰ কেছটো বুজালে আইনটো মানে এনেকুৱা থাকে যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হয় আগতে ইণ্ডিয়ান পেনেল কোড আছিলে IPC আছিল কিছুমান একেটা ছেকশ্যনে লাগি যায় কিন্তু কিছুমান বেলেবল কিছুমান নন বেলেবল আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন সেইকাৰণে তেওঁলোকে কিন্তু সামগ্ৰিকভাৱে এজন বিধায়ক আপুনি প্ৰাক্তন মন্ত্ৰী আপুনি সভাপতি আছিল ইমান গুৰুত্ব ধৰক আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে তোৰকেত আপোনাৰ ঘৰৰ নিচে সমীপত সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নকৰোঁ কাৰণে দিলোঁ যে আমি এইবিলাকত নহয় মোৰ মেছেজ নহয় সাধাৰণ জনতাও এটা মেছেজ পাওঁ তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা ৰাজপথত যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয় তে সুৰক্ষিত নহয় বুলি নকওঁ তোলগেটো দে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত মোৰ মেছেজ সুৰক্ষিত আমি সকলো সুৰক্ষিত অসমৰ জনগণো সুৰক্ষিত এইটো বেলেগ মেছেজ যাব নালাগে আজি অসমৰ জনগণ সুৰক্ষিত ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত পিচটো মেইনটেইন হৈ আছে অসমত কিন্তু এইটো এটা স্পেচিয়েল কেছ এইকাৰণে স্পেচিয়েল কেছ টোল গেটটো সকলোতে নাই না য'ত টোলতহে গণ্ডগোল ঘটিছে আদাৰ প্লেচত নহয়তো তিনিগৰাকী লোকৰ নাম আপুনি ইয়াত এফআইআৰ উল্লেখ কৰিছে জুৱেল খণ্ডকাৰ গাজুৱেল আৰু কিবা এটা সমানজ্যোতি গোস্বামী এইসকলে আপোনাৰ পত্নীক তেওঁলোকে কৰিছে বেয়া ব্যৱহাৰ কৰিছিল বা মই তেওঁ মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ কাৰণ মই চিনি নাপাওঁ এইজ্ঞান চিনাবৰ কাৰণে আমাৰ তলৰ কোনো সম্পৰ্ক নাই মই তোলগেটত থিয় হৈ পোৱা নাই আপুনি সেই সময়তে এফআইআৰখন দিয়াৰ কথা কিয় চিন্তা নকৰিলে মই লাহে লাহে দিছোঁ গোটেই কথাটো জানি ল'ব লাগে না কি ঘটনা কি হ'ল জানি বুজি লৈ এমাহলৈকে তলৰ মানে হেৰি দিব পাৰি এফআইআৰ দিব পাৰি যিকোনো ইনচিডেণ্ট এমাহলৈকে যিটো মাৰপিট নহয় খুন ওলোৱা নাই বা কোনো মেডিকেল কেছ কৰিব লগা হোৱা নাই যিটো তেনেকৈ এছাল্টিং কেছ মই শুনি লৈছোঁ জানি লৈছোঁ কাৰণ আমি উকিলাইছিলোঁ আমাৰ ভিতৰত এখন এফআইআৰ দি দিছোঁ এছাল্টিংটো কমন পিপুল আৰু এগৰাকী বিধৰ পত্নীৰ মাজত পাৰ্থক্য আছে এইটো নহয় মই এইটোৱে কওঁ যে শুনক মোৰ মিছেছ কোন হয় মই নাজানো মই কোন হয় নাজানো সকলো জনতাই সুন্দৰভাৱে যাওক যি টোল দিব লাগে টোল দিয়ক যি দিব নালাগে তেওঁলোকে ফি থাকক যি ফাষ্টেগত যাব লাগে ফাষ্টেগত এতিয়াতো খুব ভালেই হ'ব টোল উঠি যাব সন্মানীয় মন্ত্ৰী ডাঙৰীয়ে যিটো কৈছে আমাৰ ট্ৰেন্সপৰ্ট বিভাগৰ সন্মানীয় মন্ত্ৰী নীতিন গাডকাৰীজী সেইটো ফাষ্টেগটো এনেকুৱা হ'ব QR বোৰ্ড যেনেকুৱা QR বোৰ্ডৰ নিচিনা হ'ব গেটেই নাথাকিব এইটো খুব ভাল কথা এইটো এটা নন বেলেবল ছেকশ্যন সেই আপুনি এজাহাৰ দিয়াৰ দিনাৰ পৰা বিধায়কৰ পত্নীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এফআইআৰ দিয়াৰ পিছত আৰক্ষীয়ে ব্যৱস্থা নোলোৱাটো কি কথা আৰু কি কথা এতিয়া মই কি ক'ম আপুনি এজন চৰকাৰত আছে আপুনি মই ইমান নকৰোঁ নহয় মোৰ দায়িত্ব মই কৰি থৈ দিছোঁ বাকী পুলিচে কৰিব কি কৰিব লাগিল নালাগে পুলিচৰ পিছত ৰৈ থকা কাম কৰিব লাগে আপুনি যিহেতু এফআইআৰ দিছিল তেখেতসকলে আৰক্ষীয়ে আপোনাক জনালে যে আমি এৰেষ্ট কৰিছোঁ মই ক'লো কি
মোৰ ষ্টেটমেণ্ট পুলিচে লৈছে বাছ বাকী পুলিচৰ যিখিনি কাম তিনিজনৰ ওপৰত নামকেইটা ক'ব। এজন জুৱেল আছিল, এজন গাজিউল আৰু এজন চামগুচামান। এই গোটেই ঘটনাখিনিত আৰক্ষীৰ কোনোবাখিনিত অলপমান লেহেমীয়া হৈছে নেকি বিধায়ক বুলি? কোনো ধৰণৰ লেহেমীয়া হোৱা নাই, তেওঁলোকে ধুনীয়াকৈ কৰি আছে। মই জানো খবৰ দি আছে মাজে মাজে, ছাৰ এইটো হৈ আছে। আটক কৰা নহ'ল নেকি তেখেতসকলক? নিশ্চয় কৰিব। যদি ইমান সময় লাগিল এটা নন ভেলিয়েবল নাই ছেকশ্যন, দেখোন থানাৰ বহুত কাম থাকে ন, অকল ফৰেষ্ট কলাৰ পিছত ধৰি থাকিলে নহ'ব। বাকীবিলাকো কৰক। যদি এগৰাকী বিধায়কৰ এইটো অলপ লাহে লাহে দিলেও হ'ব। যদি এগৰাকী বিধায়কৰ এজাহাৰে তেখেতসকলে গুৰুত্ব নিদিয়ে, সাধাৰণ ৰাইজৰ দিব বুলি গুৰুত্ব ভাবে। দিছে ভাই, কিয় নিদিব? মই ক'লো দে, পুলিচ অফিচাৰ মোৰ নিজৰ ঘৰতে গৈছে, মোৰ ড্ৰাইভাৰটোক দিছে, ছাৰৰ কথাটো দিছে, সেইবিলাক গুৰুত্ব দিয়া নহয় নে? ছেকশ্যনটো যিটো গুৰুত্বৰ এটা ছেকশ্যন লাগিছে, হৈ যাব, 150 যি কৰিব লাগে কৰি আছে।